এইবাৰ বা ক'ত কি কৰি আছে গৈ ভাবিছিলো ভাল হ'ব নতুনকে গতি লাগিব নাই একেই ৰ'বচোন এনে বকি নাথাকিব মোৰ ভয়হে লাগে চুপ থাক তই তোৰ কাৰণে সব হৈছে কি নাহিলে জানিবা কি দৰকাৰ আছিল ৰাতি পুৱালৈকে তোৰ বাৰান্দাত বহি থাকিবলৈ এই যে এইবোৰ কৰিছ এইবোৰে ল'ৰা ছোৱালীক নষ্ট কৰে গুৰু গোসাঁই নীতি নিয়ম একো নমনা কৰে তাৰ ফোনো ছুইচ অফ হৈ আছে হেৰি কলৈ যাব পাৰে বাৰু সি মই কেনেকে জানো আছে চাগে কৰবাত খালেটো গৈ পৰি আহক আহক নমস্কাৰ নমস্কাৰ আপুনি পাখিৰ মাক নহয় হয় হয় বহকচোন হ'ব মই গগৈ সাব ইন্সপেক্টৰ গগৈ পাখিৰ খবৰটো পাইছেই নহয় তাকে ক'বলৈ আহিলো আপুনি এতিয়া একো ভয় কৰিব নালাগে পাখি যিহেতু এতিয়া আমাৰ ষ্টাফৰে গতিকে পুলিচৰ ফেমিলিৰ ওপৰত যদি কোনোবাই বেয়া চকু দিয়ে জানেই নহয় কি হ'ব ম্যাডাম কি হ'বনো এনে ধৰণৰ গুণ্ডাগিৰি কৰিলে ডাইৰেক্ট এনকাউণ্টাৰ কৰি দিব পাৰি আপুনি একো চিন্তা নকৰিব সিহঁত দুয়োটা কুশলে আছে আপুনি যা যোগাৰ কৰিব হ'ল আৰু এনেকুৱা ধৰণৰ যদি কোনোবাই অশান্তি কৰে ডাইৰেক্ট আমাক খবৰ কৰিব মই বাৰু আপোনাক ফোন নাম্বাৰটো দি থৈ যাম আপোনাক অশেষ ধন্যবাদ মই কৈছো নহয় বহুত চেষ্টা কৰিলো কিন্তু মই ৰখাব নোৱাৰিলো এই সামান্য বাইক ড্ৰাইভাৰটোৰ ইমান সাহস আপোনাৰ প্ৰিয় ধাৰাবাহিকখনৰ সম্পূৰ্ণ খণ্ডটি উপভোগ কৰক কেৱল ৰেঙনি টিভিত